এগৰাকী গৌৰৱী অসমীয়া যুৱক যিগৰাকী যুৱকৰ নাম এতিয়া প্ৰত্যেকেই চিনি পোৱা অভিষেক শৰ্মাৰ সৈতে একেটা স্থানত কাৰণ সমগ্ৰ বিশ্বজুৰি প্ৰচলিত এখন আলোচনী ফৰ্বছ আৰু সেই ফৰ্বছখনে প্ৰত্যেক বছৰেই সমগ্ৰ ভাৰতৰ পৰা ৩০ বছৰ অনুৰ্ধ কিছু সংখ্যক উদ্যোগপতি লিখকৰ এটা শ্ৰেষ্ঠত্বৰ সন্মান প্ৰদান কৰে আৰু শ্ৰেষ্ঠত্বৰ সেই লিষ্টখনত এগৰাকী অসমীয়া যুৱকে স্থান লাভ কৰিছে আৰু সেইগৰাকী অসমীয়াৰ সৈতে আপোনালোক চিনাকি কৰাই দিম আৰু তেখেতৰ এই সফলতাৰ বিষয়ে জনাৰ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। গোটেই প্ৰক্ৰিয়াটো গোটেই জাৰ্ণিটো কেনেকৈ ধৰণে আৰম্ভ হৈছিল কি হৈছিল পোনপ্ৰথমে আপোনাৰ নামটোৰ সৈতে জনাব পাৰিব অনুৰোধ জনাইছোঁ। হয়, মোৰ নাম নীলকমল কাশ্যপ এণ্ড ফৰ্বছ 30/30 মোৰ নামটো আহিছে এবাৰ এণ্ড মেগাজিনখনত ফিচাৰ হোৱা কথা মই প্ৰায় 28 ডিচেম্বৰ মানত গম পাইছোঁ। তেতিয়াৰ পৰা টোপনিও ভালকৈ অহা নাই, তেতিয়াৰ পৰা কি ক'ম আৰু মানে মই নিজেই বিশ্বাস কৰিব পৰা নাই যে বস্তুটো সঁচা নে মিছা। মই 2খন কিতাপ লিখিছোঁ, 2খন কিতাপৰে বহুত ভাল ৰেছপঞ্চ পাইছোঁ আৰু আমাৰ এটা ক্লথিং ব্ৰেণ্ড আছে, কাপোৰৰ এটা আছে মোৰ বহুত ভাল বন্ধু নিশান্ত বুলি, তেওঁৰ লগত মই ষ্টাৰ্ট কৰিছিলোঁ এণ্ড তাৰ ৱেবছাইট বা এভৰিথিং চব বস্তু ইণ্টাৰনেশ্যনেল লেভেলৰ হয়। চ' ফৰ্বছে যেতিয়া মোক ৰিচ আউট কৰিছে যে নৰ্থ ইষ্টৰ পৰা বহুত কম মানুহ আহে যোনে বেলেগ এটা লাইন ল'ব খোজে বা ৰাইটিঙে হওক বা ৰাইটিঙৰ লগত এণ্টাৰপ্ৰেনাৰশ্বিপে হওক বিজনেছে হওক। চ' সেইকাৰণে আজি মই ৰেকগনিশ্যনটো পাইছোঁ। চ' বহুত ভাল লাগিছে। মই অসমবাসী ৰাইজ ভাৰতবাসী ৰাইজ চবকে মই ধন্যবাদ দিব খুজিছোঁ। মোৰ মা মোৰ বাইদেউ দেউতা যিমান লগ বন্ধু চবেই সহায় কৰাৰ কাৰণে আজি এই পৰিস্থিতিটো আহি পৰিছে, কাৰণ নহ'লে অকলেতো আমি একো কৰিব নোৱাৰোঁ। চ' বহুত বহুত ভাল লাগিছে। এতিয়াও বিশ্বাস কৰিব পৰা নাই বস্তুটো, কিন্তু সেয়াই আৰু বহুত বহুত ভাল লাগিছে। অসমৰ দৰে এটা ঠাই য'ত আমি প্ৰত্যেকটো সময়তে কেৱল চৰকাৰী চাকৰিৰ পিছত বেছি দৌৰি থকা যায়, বিভিন্ন সময়ত আমি চৰকাৰক কেতিয়াবা দোষাৰোপ কৰোঁ যে নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই, কিন্তু তাৰ পিছতো আপোনাৰ মনত এনেকুৱা ধৰণৰ চিন্তা এনেকুৱা ধৰণৰ সৃষ্টিৰাজি এটা কাপোৰৰ ব্ৰেণ্ড এটা নতুনকৈ আৰম্ভণি কৰা বা কিতাপ লিখি নিজক প্ৰতিষ্ঠা কৰা, এই ধৰণৰ চিন্তাবিলাক ক'ৰ পৰা কেনেধৰণে আপুনি উদ্ভাসিত হৈছিল? ময়ো অসমৰ নৰ্মেল ল'ৰাৰ নিচিনাই আছিলোঁ, কাজিয়া লাগি থাকোঁ বা ইটো সিটো কৰি থাকোঁ, কিন্তু মোৰ মায়ে মোক এদিন ক'লে যে চাবা জীৱনত তোৰ তাত এতিয়া 2টা ৰাস্তা আছে, ইয়াতে তই নিজে কিবা এটা কৰ, ইয়াতে তই গোটেই জীৱনভৰ আমাৰ ভৰসাত থাকি কিনে মানুহক যাই কিনে তই কথাবোৰ ক'ব পাৰ। চ' মই তেতিয়া ৰিয়েলাইজ কৰিলোঁ যে হয়, মই নিজৰ ৰাস্তা মই নিজে ল'ব লাগে। আৰু আজি 2022-21 পৰা সদায় ৰাতি 9টাত শুমে, যিমান যি হ'লেও ৰাতিপুৱা 4:30টাত উঠিমে আৰু নিজৰ কামখিনি ধুনীয়াকৈ লিখা হওক বা বিজনেছৰ হওক বা নিজৰ ফিটনেছ ৰিলেটেড চব কামখিনি কৰি গৈ আছোঁ। এণ্ড যিমান লগ বন্ধু আছে যাৰ এনভাইৰনমেণ্টটো ইমান এটা পজিটিভ নহয় সেইবোৰো মই এৰি দিছোঁ। চ' বহুত ভাল লাগিছে এণ্ড অসমৰ বহুত পটেঞ্চিয়েল আছে। আমাৰ কাপোৰৰ কোম্পানীটো মই আৰু মই বন্ধুৱে ইটো ভাবিয়ে আৰম্ভ কৰিছোঁ যে আমি কৰ্পৰেট ছেক্টৰটো যদি অসমত ষ্টাৰ্ট কৰিব পাৰোঁ, ল'ৰা ছোৱালী বহুত এটা ডাঙৰ স্ক'প পাব। আমাৰ ব্ৰেণ্ডটো আজি ইণ্টাৰনেশ্যনেল লেভেলৰ ব্ৰেণ্ড বনি যাব উইদিন নেক্সট 2-3 বছৰত। আৰু কিতাপবোৰো মোৰ ইণ্টাৰনেশ্যনেল বেষ্ট চেলিং তাহাঁতে কৈছে পটেঞ্চিয়েল আছে। চ' বহুত ভাল লাগিছে যে ইয়াৰ পৰা মই এনেকৈ ফৰ্বছৰ মেগাজিনত পাইছোঁ এটা অপৰচুনিটি। চ' বিৰাট ভাল লাগিছে আৰু বস্তুটো। আপোনাৰ যিটো কোম্পানী কাপোৰ কোম্পানী সেই কোম্পানীটো এতিয়া চেন্নাইত আছে। কেতিয়ালৈকে অসমলৈ আহিব? অসমৰ মানুহে কেতিয়া জানিব পাৰিব যে এজন অসমীয়াৰ আচলতে সৃষ্টি এজন অসমীয়াৰ চিন্তাৰ পোচাক আমি অসমীয়াই আজি পৰিধান কৰিব পাৰিছোঁ, এয়া আমাৰ থলুৱা বুলিও কোনোবাই হয়তো গৰ্ব অনুভৱ কৰিব। কেতিয়াৰ পৰা পাৰিব এই অনুভৱ কৰিবলৈ? আমি আশা কৰিছোঁ নেক্সট 12 বা 24 মাহৰ ভিতৰত আমি গভৰ্ণমেণ্টৰ পৰা গ্ৰাণ্টটো, কাৰণ গভৰ্ণমেণ্টে আজিকালি বহুত অপৰচুনিটি দিয়ে, আপোনাক বহুত গ্ৰাণ্টৰ বহুত অপৰচুনিটিজ দিয়ে। চ' গভৰ্ণমেণ্টৰ যদি গ্ৰাণ্টটো এপ্ৰুভ হৈ যায় তেনেহ'লে আমি নেক্সট 12 to 24 মান্থছ বা 12-24 মাহৰ ভিতৰত আমি ফেক্টৰীটো ইয়াতে ছেট আপ কৰি অফিচো ইয়াতে ষ্টাৰ্ট কৰিম। তেতিয়া অসমতে এটা পূৰা হোম গ্ৰ'ন এটা ব্ৰেণ্ড হৈ যাব আৰু ল'ৰা ছোৱালী নিজে কামো কৰিব পাৰিব অসমীয়া হিচাপে। চ' আমি সেইটো আশা ৰাখিছোঁ। আৰু কিতাপ মোৰ 3 নম্বৰ কিতাপখন এডিটিং চলি আছে, বম্বেৰ পাব্লিশ্বাৰ হয়। চ' বহুত বেলেগ ধৰণৰ এটা স্ক'প দিছে তাহাঁতে। মই দিল্লী গৈ আছোঁ ইণ্টাৰনেশ্যনেল বুক ফেয়াৰত, তাতে মোক ইনভাইট কৰিছে। চ' বহুত ভাল চলিছে জীৱন এইকেইটা পৰিস্থিতিত আৰু বহুত হোপফুল যে নেক্সট 24 বা 30 মাহৰ ভিতৰত কোম্পানী বা এভৰিথিং উইল বি হিয়াৰ ইন আছাম। আপোনাতকৈ আগত অসমৰ পৰা ফৰ্বছ মেগাজিনত স্থান লাভ কৰা অসমীয়া কোনোবা আছিলনে? 2021ত হিমা দাস আহিছিলে আৰু 2017-18ত আই থিংক এজন ডিজাইনাৰ আহিছিলে, কিন্তু চবচে ৱেল ৰিনাউণ্ড এতিয়ালৈ 2021ত হিমা দাসে আহিছিলে। চ' তেওঁৰ হিচাপততো আমি একোৱে নহয়, কিন্তু
ভগৱানে দিছে আৰু বস্তুটো চ' সেইটোৱে বহুত বহুত ধন্যবাদ আৰু সেইটো বহুত ভাল লাগিছে আমি বেছি দীঘলীয়া নকৰোঁ সদৌ শেষত যিহেতু এগৰাকী অসমীয়া যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে ইমানখিনি সফলতা গতিকে সেই সফলতাৰ বাবে অসমবাসীক উদ্দেশ্যি হয়তো দুটা কথা ক'ব মন যাব বা অসমৰ যুৱ প্ৰজন্ময়ো আপোনাৰ দৰে আগবাঢ়ি যোৱাটো আপুনিও নিশ্চিতভাৱে বিচাৰিব গতিকে অসমৰ যুৱ প্ৰজন্মৰ প্ৰতি আপোনাৰ কিবা আহ্বান থাকিব মই ক'ব খোজোঁ যে বম্বে দিল্লীৰ মানুহে যি কাম কৰিব পাৰে সেইটো আমিও পাৰোঁ আমাৰ পটেনচিয়েল আছে আমি খালি নিজৰ ওপৰতহে বিশ্বাসটো ৰাখিব লাগিব বেলেগে কি কয় সেইটো মেটাৰ নকৰে মই মোৰ বিষয়ে কি ভাবোঁ আপুনি আপোনাৰ বিষয়ে কি ভাবে সেইটো বহুত দৰকাৰী হয় আৰু বহুত মানুহে বহুত কথা ক'ব কিন্তু তুমি যদি নিজৰ বিশ্বাস ৰাখা নিজৰ যদি কামত বিশ্বাস ৰাখা শ্ৰদ্ধা ৰাখা দেন এনিথিং ইজ পচিবল আৰু সেইটোৱে মই ক'ব খুজিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এবাৰ আপোনাৰ মাৰ ওচৰলৈ যাব চেষ্টা কৰিম পুত্ৰৰ এক বৃহৎ সফলতা বুলি কৈছোঁ যদিও পিতৃ মাতৃয়ে প্ৰত্যেকটো কথা দেখিছোঁ সামান্য বুলি ভাবি থয় নিজৰ সন্তানৰ যিমান ভাল কৰি গৈ থাকিলেও আৰু বেছি আশা কৰি থাকে এক্সপেক্টেশ্যন বাঢ়ি গৈ থাকে তথাপিও এটা বৃহৎ সফলতা তেনেস্থলত আপোনাৰ পৰা প্ৰতিক্ৰিয়া হিচাপে জানিব চেষ্টা কৰিছোঁ কি ক'ব বিচাৰিব মোৰ বহুত ভাল লাগিছে ভাষা নাই মানে কি ক'ম আৰু মই ল'ৰা ছোৱালী ভাল হ'লে মাক বাপেকে এনেই ভাল পায় ভাল লাগে ভগৱানৰ আশীৰ্বাদ বুলি ভাবিছোঁ মই নিজে একো কৰা নাই প্ৰভুই যি কৰিছে তেওঁৱে কৰিছে চব আৰু মোৰ একো ক'ব লগা নাই বহুত ভাল লাগিছে সেইখিনিয়ে আৰু